নমস্কাৰ, মই মুনীন্দ্ৰ কুমাৰ নাথ। অহা কাইলৈ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মোৰ যিসকল চিনাকি বন্ধু বান্ধৱী আৰু মোৰ সামাজিক ক্ষেত্ৰখনৰ লগত মই একেলগে কাম কৰা বা ৰাজনৈতিকভাৱে একেলগে কাম কৰা মোৰ প্ৰাক্তন সতীৰ্থসকল, বৰ্তমানো যিসকলে কংগ্ৰেছ দলত আছে, আপোনালোকে নিশ্চয় জানে মই কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। আৰু ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত মই আপোনালোকক এটি কথাও অৱগত কৰা নাছিলোঁ সামাজিক মাধ্যম যোগে, আৰু যিসকলৰ লগত সঘনাই মই জড়িত হৈ আছিলোঁ তেখেতসকলক কৈছোঁ। বিষয়টো হৈছে, আপোনালোকে জানেই মই যোৱা পঞ্চায়ত নিৰ্বাচনত দন্দুৱা মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দন্দুৱা জিলা পৰিষদ সমষ্টিৰ পৰা মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ। এতিয়া কথা হৈছে, যিখিনি সময়ত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ সেইখিনি সময়ত কংগ্ৰেছ দলত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে থিয় হ'বলৈ কোনো ব্যক্তি নাছিলে, যাৰ কাৰণে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাৰ পৰা 3 দিন আগত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বাধ্য হৈছিলোঁ। সংগঠনৰ অৱস্থা একেবাৰে বেয়া আছিলে। যোৱা 2021 চনৰ যি বিধানসভা নিৰ্বাচন হৈছিলে, সেই 21 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলে CPI দলক মৰিগাঁও আসনখন এৰি দিছিলে, যাৰ বাবে আমাৰ কংগ্ৰেছ দলৰ গোটেই ভেটি থৰক-বৰক হৈ গৈছিলে। কংগ্ৰেছ কৰ্মী যিসকল আমি বাকী আছিলোঁ, আমি আটাই অশেষ কষ্ট কৰি কংগ্ৰেছ দলটো পুনৰ উদ্ধাৰৰ বাবে আমি সকলোৱে মিলি, আমাৰ বন্ধু বান্ধৱ, আমাৰ সহকৰ্মী সকলোৱে মিলি আমি কষ্ট কৰিছিলোঁ। ভাবিছিলোঁ যে 2021 ভুলটো 2026 নকৰে, কিন্তু মোৰ লগত আকৌ দলৰ তৃণমূলত কোনো ধৰণৰ সংগঠন নথকা অসম জাতীয় পৰিষদক মিত্ৰতাৰ নামত মৰিগাঁও আসনখন এৰি দিলে। মই অসম জাতীয় পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলক বেয়া পোৱা নাই, তেখেতসকলে বিচাৰিবই তেখেতসকলৰ সংগঠন ভৱিষ্যতে মজবুত কৰিবৰ বাবে। মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ একমাত্ৰ মোৰ কংগ্ৰেছী সতীৰ্থ বন্ধু বান্ধৱীসকলক। তেখেতসকলক এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকে জানেই মই নিৰ্বাচন খেলিছোঁ, কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছোঁ। নিৰ্বাচনত মই পৰাজয় বৰণ কৰিছোঁ ৭,৫৫৫টা ভোটত বিজেপি প্ৰাৰ্থীজনৰ হাতত। পৰাজয় বৰণ কৰাৰ পিছতেই মোক জিলা কংগ্ৰেছ কমিটি মৰিগাঁও প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি থকা আছিলোঁ, যদিও মই পৰাজয় বৰণ কৰাৰ পিছতে তেখেতসকলে মোক প্ৰশাসনিক সাধাৰণ সম্পাদকৰ পৰা মোক আঁতৰাই দিলে। তথাপি তেতিয়াই মই অসন্মান বোধ কৰিছিলোঁ যে দলৰ কাৰণে ইমান ত্যাগ কৰিছোঁ, এইহেন দলৰ বিপদৰ সময়ত দল কৰিছোঁ, দলৰ হৈ সময় দিছোঁ, কষ্ট কৰিছোঁ, দলৰ এই বিপৰ্যয়ৰ দিনটোত দলৰ হৈ মাত মাতিছোঁ, তথাপিও মোক দলে এইখিনিহে সন্মান দিলে। তেতিয়াই আচলতে মই দলৰ পৰা পদত্যাগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু খুব ধৈৰ্য ধৰি আছিলোঁ যে এইবাৰ কংগ্ৰেছ দলক প্ৰাৰ্থিত্ব দিব বিধানসভা নিৰ্বাচনত। কিন্তু যেতিয়া নেকি অসম জাতীয় পৰিষদক এৰি দিলে, তেতিয়া মই অতিকৈ মানসিকভাৱে ভাগি পৰিলোঁ আৰু মই কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ মোৰ বন্ধু বান্ধৱ পৰিয়ালৰ লগত আলোচনা কৰি। পৰৱৰ্তী সময়ত মোক শাসকীয় বিজেপি দলৰ পৰা যোগাযোগ কৰিলে যে আপুনি আহক আমাৰ লগত কাম কৰক। মই কেইবাদিনো মই অন্তৰ্দ্বন্দ্বত ভুগি আছিলোঁ। সবশেষত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আমাৰ মৰিগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাইটি প্ৰাণজিৎ আছিলে, সকলোৰে লগত মিলিজুলি কাম কৰিছোঁ। কিন্তু মই বিজেপি দলত সোমোৱাৰ আগত মোৰ বিজেপি দলৰ প্ৰতি যিটো ধাৰণা আছিলে, প্ৰকৃততে সেইটো নহয়। ঘৰখনত আহিলেহে আচলতে গম পোৱা যায় দলটোৰ আদৰ্শ কি। সঁচাকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে অসমখনক আগুৱাই লৈ যাব বিচাৰিছে, তেখেতক আমি সকলোৱে সহযোগ কৰাটো মই উচিত বুলি ভাবোঁ। আমাৰ কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে, তেতিয়া বাতৰি কাকতখন মেলিব নোৱাৰোঁ, বনমন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আছিল।
প্ৰতিদিনেই গড় নিধন, প্ৰতিদিনেই গড় হত্যা কৰি সৰ্গ লৈ যায় সৰ্গ বেপাৰীয়ে। কিন্তু এতিয়া এইবোৰ কেনেকৈ বন্ধ হ'ব? APSC কেলেংকাৰী, বিয়াগুম কেলেংকাৰী। এতিয়াতো নাই, নিকাভাৱে চাকৰি হৈছে, ৰাস্তা পদূলি হৈছে, বিশেষকৈ ৰাস্তা পদূলি, স্কুল কলেজ। মই দেখিছোঁ আমাৰ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী, মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী MP স্কুল, ইমান ধুনীয়া এটা আটক ধুনীয়া বিল্ডিং। সৌখিনা দেখিলোঁ মই চৰাইবাহী হায়াৰ ছেকেণ্ডেৰীটো। খুব সম্ভৱ গোটেই অসমতেই এই ধৰণৰ কাম কাজ হৈছে, বিশেষকৈ ৰাস্তা পদূলিৰ ক্ষেত্ৰত। আৰু নিকা আৰু স্বচ্ছতা যিটো হৈছে, যিটো সুশাসন ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনিছে, তেখেতৰ প্ৰতি সঁহাৰি। আৰু লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক সন্মানীয় ৰমাকান্ত দেউৰী ডাঙৰীয়াক মই এদিনেই লগ পাইছিলোঁ। তেখেতৰ মই বাহিৰৰ পৰা ভাবি থকা ৰমাকান্ত দেউৰীজন নহয় আচলতে। লগ পোৱাৰ পিছত তেখেতৰ প্ৰতি মোৰ ধাৰণাটোৱেই সলনি হৈ গ'ল। সঁচাকৈ মৰিগাঁও বিধানসভা সমষ্টিত আমি যাতে অসমততো এইবাৰ আকৌ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ গঠন হ'ব, এইটো প্ৰায় 100% নিশ্চিত। গতিকে আমি মৰিগাঁও সমষ্টিবাসীয়েও যাতে তাত অংশগ্ৰহণ কৰিব পাৰোঁ। আৰু মাননীয় বিধায়ক ৰমাকান্ত দেউৰী ইতিমধ্যেই বহুত ভোটত জিকি আছে। যিজন বিৰোধী প্ৰাৰ্থী বাণীকান্ত দাস ডাঙৰীয়া, তেখেত 3500ৰ পৰা আৰু 10,000 ভোট যোগ হ'ব পাৰে আশা কৰিছোঁ। তথাপিতো তেখেতলৈ মোৰ শুভেচ্ছা আছে। কিন্তু মই এইটোহে কৈছোঁ, মোৰ সহকৰ্মী সতীৰ্থ যিসকলে এতিয়াও কংগ্ৰেছ দলত আছে, আপোনালোকে থাকক। কিন্তু মই বেয়াকৈ ক'বলৈ বিচৰা নাই, কিয় আজি মই মুনীন্দ্ৰ কুমাৰ নাথে যিখিনি মানসিক কষ্ট পাই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ, পৰৱৰ্তী সময়ত আপোনালোকো যে এইটো দলত থাকিব পাৰিব, মোৰ মনে নধৰে, একেবাৰে নধৰে। গতিকে আপোনাক হ'বলৈ মোৰ শুভেচ্ছা আছে। সমালোচনা কাকো নকৰোঁ, কিন্তু অসমৰ যি সুশাসন ব্যৱস্থা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত যিদৰে উন্নয়ন কৰিছে, এই সকলোবোৰৰ ক্ষেত্ৰতো আমিও সমভাগী হ'বলৈ পাই, লগতে এই সমভাগী হোৱাত মোক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কৰ্মকৰ্তা, সন্মানীয় বিধায়ক ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সকলো দলৰ নেতাকৰ্মীলৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বন্ধু বান্ধৱ, মোৰ আত্মীয় স্বজন, অসমবাসী ৰাইজ তথা মৰিগাঁও সমষ্টিবাসী ৰাইজ, আপোনালোকলৈ মোৰ এটি বিনম্ৰ গুহাৰি, অহা কাইলৈ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক পদুম ফুলৰ চিনত ভোট দি বিপুল সংখ্যক ভোটত জয় কৰা বুলি আশা কৰি, সকলোৰে সুস্বাস্থ্য আৰু সুমংগল কামনা কৰি, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ চমু একাষাৰ ইমানতেই আগবঢ়াই আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ, বন্দে মাতৰম।